মই একো নকওঁ, আপোনালোক মই কৈ আছোঁ। 1 নম্বৰ ফাৰ্ষ্ট ফেজৰ কথা কৈছোঁ। ডিব্ৰুগড়, তাত আমাৰ ক্লিন কণ্টেষ্ট, কোনো নাই, তাত প্ৰতিদ্বন্দ্বী হোৱা নাছে, তেনেকৈ প্ৰতিদ্বন্দ্বিতা নাই। অৰবিন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত নিৰ্বাচিত হ'ব। ঠিক তেনে যোৰহাট, বহুতে কৈ আছে কিবা আণ্ডাৰ কাৰেণ্ট, অভাৰ কাৰেণ্ট, ইণ্টাৰ কাৰেণ্ট, ইনাৰ কাৰেণ্ট, একো কাৰেণ্ট নাছিলে। মোদীজীৰ হাৱা সম্পূৰ্ণ আছিলে। নিশ্চিতভাৱে যোৰহাট সমষ্টিত তপন গগৈ ডাঙৰীয়া বিপুল ভোটত নিৰ্বাচিত হ'ব। ঠিক তেনে কাজিৰঙাত প্ৰতিদ্বন্দ্বী নাছিলে। কাজিৰঙা বিপুল ভোটত কামাখ্যা প্ৰসাদ ডাঙৰীয়া নিৰ্বাচিত হ'ব। লখিমপুৰ, অপজিশ্যন নিমা উমা পৰিৱেশ। শোণিতপুৰ, অপজিশ্যন নাছিলে। প্ৰথম পৰ্যায়ত অৰ্থাৎ 5খনৰ 5খনেই পাওঁ। দ্বিতীয় পৰ্যায় ডিফু, শিলচৰ, প্ৰতিদ্বন্দ্বী নাই। দৰং ওদালগুৰি, প্ৰতিদ্বন্দ্বী নাই। কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দ্বিতা হৈছে, আৰু 2খন আসনে কৰিমগঞ্জ বেছি মাৰ্জিনত ওলাব, নগাঁওখন কম মাৰ্জিনত ওলাব। জিকিব নগাঁও, জিকাটো ফাইনেল, কিন্তু কম মাৰ্জিন হ'ব। মানে প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ত আপোনালোকৰ 10খন, আমি 10খন পাম। তৃতীয় পৰ্যায় পৰ্যায়ৰ গুৱাহাটী ক্লিন কণ্টেষ্ট, প্ৰতিদ্বন্দ্বী নাই। যদিও কৈছিলে বহুত কিবা সন্মানৰ জনতাই, ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, মিত্ৰগোষ্ঠীৰ সপক্ষে বিপুল ব্যৱধানত আমাৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিছে।